স্প্ৰে ধৰ্ষণ গতিকে ইয়াৰ ওপৰত মানুহ পুলিচ আমাৰ ঢিংথানৰ পৰা ভৰসা আছিলে এই ভৰসা আমাৰ লাহে লাহে আমাৰ নাইকিয়া হৈ আহিছে যেনেকৈ আমি আজি গোটেই মহিলা আমি জাগ্ৰত হৈ ওলাই আহিব লাগিছে থানাখনত আমাৰ নিৰাপত্তাৰ কাৰণে আমাৰ ঘৰৰ পৰা ধন সম্পত্তি নিছে কিন্তু আমাৰ মহিলাবিলাক আমি সুৰক্ষিত নহয় আজি আমি যি কাৰণে ৰাজপথত আমি ওলাই আহিব লগা হৈছে গতিকে আজি এই গোটেই চাওক যিমান মহিলা আছে যিমান বয়সস্থ অকল আমি উঠিয়াখিনিয়ে নহয় গোটেইখিনি জীয়াৰী বোৱাৰী কোনো সুৰক্ষিত নহয় আজি যেনেকৈ ঢিংথানে আজি আমাৰ এইখিনি সুৰক্ষা আজি দিব নোৱাৰাৰ কাৰণে আমি ওলাই আহিম আৰু তেওঁলোকে যদি এই পন্থা হাতত ল'ব নোৱাৰে আমি নিজে নিজৰ কাৰ্য কৰিবলৈ আমি আগবাঢ়ি আহিম তেওঁ কৈছে যে 15 দিনৰ ভিতৰত আমাক তেওঁ নিৰাপত্তা প্ৰদান কৰি যেনেকৈ নহওক তেওঁ কৰায়ত্ব কৰিব বুলি আমাক আশ্বাস দিছে এই আশ্বাসৰ ভিত্তিতে আমি আজি যাবলৈ প্ৰস্তুত হৈছে যে নহওক কিবা এটা আশা দিছে যিহেতু আমাৰ যিহেতু সন্ধিয়াৰ পৰা আমাৰ টোপনি নাহে আমি ভাত ৰান্ধিব নোৱাৰোঁ আমি শুবলৈ নছিল পঢ়াব নোৱাৰোঁ এই স্কুল খুলিব এতিয়া আমি কি কৰিম গতিকে তেখেতে যিখিনি ভৰসা আছে সেইখিনি আমি মানি লৈছোঁ তেওঁৰ ওপৰত গতিকে 15 দিনৰ পিছত কি হয় দেখা যাব যাকে পাই মদ খোৱা তাকে উঠাই দিব লাগে আপোনাক আমি এটা কথা দিলোঁ আপুনি সোনকালে আপোনালোকৰ মানুহ ধৰা কৰিব আমি ৰাতি 10টাকে 11টাকে 12টাকে আমি দুটালৈকে আপোনালোকক আমি সহায় কৰিম খালি আমাক উঠাই লৈ গুচি নাহে কাৰণ আমি আপোনালোকক সহায় ঠিক আছে তাকে